হেল্ল' গাইজ আছাম পুলিচৰ যি ভেকেঞ্চিজ অহাৰ কথা আছিলে সেই ভেকেঞ্চিৰ বৰ্তমান অফিচিয়েল এডভাৰটাইজমেণ্ট PDF মুকলি কৰি দিছে গতিকে আজিৰ এই ভিডিঅ'ত সকলোবোৰ ইনফৰমেশ্যনৰ বিষয়ে ডিছকাছ কৰিম তাৰ লগতে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন কি থাকিব লাগিব তাৰ লগতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে আৰু আছাম পুলিচৰ ক্ষেত্ৰত যথেষ্ট ইম্পৰ্টেণ্ট ফিজিকেল টেষ্টটো আৰু তাত আপোনালোকৰ কি থাকিব লাগিব তাত হাইট কিমান হ'ব লাগিব ৱেইট কিমান হ'ব লাগিব তাৰ লগতে ৰানিং আৰু চেষ্ট কিমান থাকিব লাগিব সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত ডিছকাছ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দেখা পাইছে যে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা এই PDFটো মুকলি কৰা হৈছে এডভাৰটাইজমেণ্টৰ PDF হয় ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ কনষ্টেবল UB এণ্ড কনষ্টেবল AB ইন আছাম পুলিচ গতিকে UB আৰু ABৰ ৰিক্ৰুটমেণ্ট হ'ব ইয়াত টোটেল আপোনালোকে দেখা পাইছে যে পোষ্ট টোটেল দিয়া আছে 1052টা পোষ্ট আছে UBৰ ক্ষেত্ৰত আৰু 663টা পোষ্ট আছে আপোনালোকৰ ABৰ ক্ষেত্ৰত তাৰ লগতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন উইল বি ৰিচিভড উইথ ইফেক্ট ফ্ৰম 16/12/2025 অৰ্থাৎ 16 ডিচেম্বৰৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন একচেপ্ট কৰা হ'ব আৰু 16 জানুৱাৰী 2026 চনলৈকে এই এপ্লিকেশ্যনবোৰ লৈ থাকিব অৰ্থাৎ 16 জানুৱাৰীলৈকে আপোনালোকৰ লাষ্ট ডেট থাকিব তাৰপাছত দেখা পাইছে যে ডিটেইলছ অফ দ্য ভেকেঞ্চিজ মই ক'লোৱে আপোনালোকৰ ভেকেঞ্চিজ ফৰ কনষ্টেবল UBৰ ক্ষেত্ৰত 1052টা আৰু ABৰ ক্ষেত্ৰত 663টা পোষ্ট আছে গতিকে ইয়াত সকলোবোৰ ইনফৰমেশ্যন দিয়া আছে এই PDFটোৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাউনলোড কৰি চাব পাৰিব দেখা পাইছে যে নাম্বাৰ অফ পোষ্ট অৰ্থাৎ AB আৰু UB ইনক্লুড কৰি টোটেল আপোনালোকৰ 1715টা পোষ্ট আছে অৰ্থাৎ 1715টা পোষ্ট আছে নেম অফ দ্য ডিপাৰ্টমেণ্ট গম পায় আছাম পুলিচ আৰু ৰিক্ৰুটিং এজেঞ্চি গম পায় SLPRB যোনটো আপোনালোকৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড হয় পে স্কেলটো দেখা পাইছে 14,000 to 70,000 তাৰ লগতে গ্ৰেড পে 5,600 আৰু তাৰ লগতে আদাৰ এলাউন্সেছ থাকে আছাম গভৰ্ণমেণ্টৰ যি এলাউন্সেছ আছে সকলোবোৰ আপোনালোকে ইয়াত পাই যাব গতিকে যথেষ্ট ভাল চেলাৰী এটা পায় তাৰ লগতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া দেখা পাইছে আপোনালোকৰ ফাৰ্ষ্ট নেশ্যনেলিটি হ'ব লাগিব ইণ্ডিয়ান ৰেচিডেণ্ট হ'ব লাগিব তাৰ লগতে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি আপোনালোকে অসমীয়া ভালকৈ ক'ব পৰা হ'ব লাগিব তাৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ নাম থাকিব লাগিব অৰ্থাৎ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত তাৰপিছত দিয়া আছে আপোনালোকৰ এজ লিমিট অফ আছাম পুলিচ কনষ্টেবল ৰিক্ৰুটমেণ্ট আপোনালোকৰ এজ কিমান হ'ব লাগিব এজ লিমিট দিয়া আছে দেখা পাইছে দ্য এজ অফ দ্য এপ্লিকেণ্ট মাষ্ট বি 18 পৰা 25 বছৰ হ'ব লাগিব আৰু 1 জানুৱাৰী 2026 চনৰ ভিতৰত আপোনালোকৰ 18 পৰা 25 বছৰ বয়সৰ হ'ব লাগিব তাতকৈ বেছি হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তাৰপিছত আপোনালোকে গম পায়ে যে ৰিলেক্সেশ্যন থাকে আছাম গভৰ্ণমেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ ঠিক তেনেদৰে OBC OBCৰ ক্ষেত্ৰত 3 বছৰ SCৰ ক্ষেত্ৰত 5 বছৰ STP আৰু ST হিলছৰ ক্ষেত্ৰত 5 বছৰ আপোনালোকৰ ৰিলেক্সেশ্যন থাকে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব যদি আপোনালোকে কনষ্টেবল UBত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব অৰ্থাৎ HS পাছ হ'ব লাগিব আৰু যদি আপোনালোকে ABত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব তাৰপিছত দেখা পাইছে ফিজিকেল ষ্টেণ্ডাৰ্ড ফৰ আছাম পুলিচ ৰিক্ৰুটমেণ্ট আপোনালোকৰ কি থাকিব লাগিব হাইট ৱেইট দেখা পাইছে ইয়াত মেনশ্যন কৰা আছে হাইট আপোনালোকৰ জেনেৰেল OBC OBCৰ ক্ষেত্ৰত মেলৰ কাৰণে 162.5 চেণ্টিমিটাৰ থাকিব লাগিব আৰু ফিমেলৰ কাৰণে 154 চেণ্টিমিটাৰ থাকিব লাগিব SC কাৰণে আপোনালোকৰ 162.5 চেণ্টিমিটাৰ থাকিব লাগিব মেলৰ কাৰণে আৰু 154 চেণ্টিমিটাৰ থাকিব লাগিব ফিমেলৰ কাৰণে ST প্লেইনছ ST হিলছৰ কাৰণে মেলৰ কাৰণে থাকিব লাগিব 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে থাকিব লাগিব 152 চেণ্টিমিটাৰ ঠিক তেনেদৰে চেষ্টৰ ক্ষেত্ৰত এইটো আপোনালোকৰ অনলি ফৰ মেনৰ কাৰণে হয় জেনেৰেল OBC OBCৰ কাৰণে নৰ্মেল আপোনালোকৰ 80 চেণ্টিমিটাৰ থাকিব লাগিব আৰু ফুলাই দিয়া অৰ্থাৎ এক্সপাণ্ড কৰাৰ পাছত আপোনালোকৰ 85 হ'ব লাগিব ঠিক তেনেদৰে SC ST প্লেইনছৰ কাৰণে নৰ্মেল 80 চেণ্টিমিটাৰ আৰু ফুলাই দিয়াৰ পাছত 85 চেণ্টিমিটাৰ অৰ্থাৎ এক্সপাণ্ড কৰাৰ পাছত 85 চেণ্টিমিটাৰ হ'ব লাগিব ST হিলছৰ ক্ষেত্ৰত নৰ্মেল আপোনালোকৰ 78 চেণ্টিমিটাৰ আৰু এক্সপাণ্ড কৰাৰ পাছত 83 চেণ্টিমিটাৰ থাকিব লাগিব মেডিকেল ষ্টেণ্ডাৰ্ড গম পায় আৰু হেল্থ ভাল থাকিব লাগিব আইচাইট ভাল থাকিব লাগিব ভেৰিক'জ ভেইন আপোনালোকৰ টেম্পৰ ডিছকুৱালিফিকেশ্যন কৰা হ'ব যদিহে ভেৰিক'জ ভেইন ওলায় এপ্লিকেশ্যন ফিজ গম পায় আছাম গভৰ্ণমেণ্টৰ এক্সামৰ ক্ষেত্ৰত এপ্লিকেশ্যন ফিজবোৰ লোৱা নহয় ADRE হওক বা আছাম পুলিচৰ ক্ষেত্ৰতে ইয়াতো আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে এতিয়া চাওঁ হওক যে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা ধৰণৰ হয় দেখা পাইছে প্ৰথমতে আপোনালোকৰ প্ৰিলিমিনাৰী ভেৰিফিকেশ্যন অফ ডকুমেণ্ট আপোনালোকৰ ডকুমেণ্টবোৰ ভেৰিফাই কৰা হয় তাৰপাছত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট কৰা হ'ব আপোনালোকৰ দেখা পাইছে মিনিমাম ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ ৰেচ ইন ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আপোনালোকৰ ৰানিং কৰা হ'ব ৰানিংটো আপোনালোকৰ মেলৰ ক্ষেত্ৰত 3,200 মিটাৰ দৌৰিব লাগিব আপোনালোকৰ টোটেল টাইম দিয়া থাকিব 14 মিনিট আৰু ফিমেলৰ ক্ষেত্ৰত 1600 মিটাৰ থাকিব আৰু টাইম দিয়া থাকিব 8 মিনিট মেক্সিমাম টাইম হয় এইকেইটা যদি কম সময়ত কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বেছি মাৰ্কছ পাব আৰু যদি আপোনালোকে বেছি সময় লাগে কৰোঁতে আপোনালোকে মাৰ্কছটো কম পাব লং জাম্প হ'ব লং জাম্পৰ ক্ষেত্ৰত আপোনালোকৰ মেলৰ ডিষ্টেঞ্চটো থাকিব 335 চেণ্টিমিটাৰ আৰু 3বাৰ চান্স দিয়া থাকিব ফিমেলৰ ক্ষেত্ৰত 244 চেণ্টিমিটাৰ 3বাৰ চান্স দিয়া থাকিব
তাৰপিছত চিন আপ মেলৰ কাৰণে হয় চিন আপটো আপোনালোকৰ যদিহে 4 বাৰতকৈ কম হয় চিন আপটো তেনেহ'লে ডিছকুৱালিফাই কৰা হ'ব 4 বাৰ কৰিলে আপোনালোকৰ 10 মাৰ্ক দিয়া হ'ব আৰু 5 বাৰ কৰিলে 11 মাৰ্ক দিয়া হ'ব তেনেদৰে আপোনালোকৰ টোটেল যদি আপোনালোকে 14 বাৰ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ টোটেল ফুল মাৰ্কছ পাই যাব অৰ্থাৎ 20 মাৰ্ক আপোনালোকে পাই যাব চিন আপৰ ক্ষেত্ৰত তাৰপিছত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন কৰা হ'ব আফটাৰ কোৱালিফাইং ইন দ্য PET দ্য এপ্লিকেণ্ট will be examined by medical and health officer as per parameters enumerated in the medical standard section গতিকে আপোনালোকে PET কৰাৰ পাছত আপোনালোকৰ মেডিকেল টেষ্ট কৰা হ'ব তাৰপাছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো কৰা হ'ব আফটাৰ কোৱালিফাইং ইন এ মেডিকেল টেষ্ট দ্য কেণ্ডিডেট উইল হেভ টু এপিয়াৰ ইন এ PST অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট গতিকে এইটোত কোনো ধৰণৰ মাৰ্কছ নহয় মই ক'লোৱে যে যোনটো আপোনালোকৰ হাইট ৱেইট বা চেষ্ট এইবোৰ চাই এইটো আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰে হয় গতিকে ইয়াত কোনো ধৰণৰ মাৰ্কছ নাথাকে আপোনালোকৰ কোৱালিফাই কৰিবৰ কাৰণে এইটো জাষ্ট চেক কৰে তাৰপিছত আপোনালোকৰ ৰিটেন টেষ্ট হ'ব আফটাৰ কমপ্লিশ্যন অফ দ্য PET দ্য শ্বৰ্ট লিষ্টেড এপ্লিকেণ্ট উইল কল ফৰ দ্য ৰিটেন টেষ্ট ইন অৰ্ডাৰ অফ মেৰিট এট দ্য ৰেট অফ 5 times number of posts allotted in respect of the each category গতিকে আপোনালোকে দেখা পাইছে টোটেল আপোনালোকৰ ছাবজেক্ট দেখা পাইছে এলিমেণ্টাৰী আৰ্থমেটিক জেনেৰেল ইংলিছ লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ গতিকে কুৱেশ্যনবোৰ ইমান টান নহয় গতিকে যদি আপোনালোকে অলপ ভালদৰে পঢ়ে আপোনালোকৰ ইজিলি কোৱালিফাই হৈ যাব মেইন আপোনালোকৰ ফিজিকেল যোনটো টেষ্ট হয় সেইটো আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয় আছাম পুলিচৰ ক্ষেত্ৰত গতিকে ফিজিকেলটো আপোনালোকে ভাল কৰিলে ৰিটেনটো অলপ পঢ়িলে আপোনালোকৰ কোৱালিফাই কৰিব পাৰিব তাৰপিছত আপোনালোকৰ অৰেল আৰু ভাইভা ভছ হয় দ্য নাম্বাৰ অফ এপ্লিকেণ্ট টু বি কল্ড ফৰ অৰেল উইল বি এট দ্য ৰেট অফ 2 times আণ্ডাৰ দ্য ভেকেঞ্চি আপোনালোকৰ যিমানটা ভেকেঞ্চি থাকে তাৰ আপোনালোকৰ 2 times মাতে তাৰ পৰা আপোনালোকৰ চিলেক্ট কৰা হয় কোনে কোনে আপোনালোকৰ সেই পষ্টবোৰ পাইছে গতিকে এইটো আছিল ভিডিঅ' আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছবোৰ গম পাইছে আপোনালোকে 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে এপ্লাইটো চলি থাকিব গতিকে সেইটোৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব আপোনালোকে দেখা পাইছে যে পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ছিগনেচাৰ লাগিব এজ প্ৰুফৰ কাৰণে আপোনালোকে HSLC এডমিট কাৰ্ড দিব পাৰে নহ'লে আপোনালোকৰ যদি বাৰ্থ চাৰ্টিফিকেট আছে বাৰ্থ চাৰ্টিফিকেট দিব পাৰে কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে OBC ST SC এইবিলাক হয় তেনেহ'লে আপোনালোকে কাষ্ট চাৰ্টিফিকেট দিব লাগিব এমপ্লয়মেণ্ট এক্সেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইটো সকলোৰে কাৰণে মেণ্ডেটৰী হয় আপোনালোকে সকলোৱে দিব লাগিব এইটো কাৰ্ড মাৰ্কশ্বিট অফ HSLC আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট লাগিব আৰু পাছ চাৰ্টিফিকেট লাগিব মেট্ৰিকৰ ঠিক তেনেদৰে আপোনালোকৰ HSৰ মাৰ্কশ্বিট আৰু HSৰ চাৰ্টিফিকেটো ইয়াত প্ৰয়োজন হ'ব গতিকে এইটোৱে আছিল ভিডিঅ' যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ নিউজ চাব বিচাৰে থেংক ইউ